মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অনুশীলনী 12.1 কুৱেশ্যন নম্বৰ 7 1 নম্বৰ কুৱেশ্যনটো কৰিম। 7 1ত কি দিছে চাবা, যদি 5/7 হোল টু পাৱাৰ -7 ইনটু 7/5 হোল টু পাৱাৰ -9 ইকুৱেল 5/7 হোল টু পাৱাৰ টুৱাইজ m, তেন্তে mৰ মান কিমান? আমি গিভেন দি পেলাই লিখি সলিউশন গিভেন দি পেলাই লিখি লৈছো কি 5/7 হোল টু পাৱাৰ -7 5/7 হোল টু পাৱাৰ -9 ইকুৱেল 5/7 হোল টু পাৱাৰ টুৱাইজ m লিখি লৈছো। তবে ইয়াত চাবা কি হৈ আছে, ইয়াত ভূমি কিমান আছে 5/7, ইয়াত আছে কিমান ভূমি 7/5। আমি এতিয়া কি কৰিম 5/7 এ ৰাখিম, ভূমিক -7 -7 এ ৰাখিলো, মাল্টিপ্লাই এই ভূমি কি কৰিম একে কৰি লম, এই দুটা ভূমি কি কৰি লম একে কৰি লম। একে কৰোতে কি হ'ব, ইয়াত চাবা 5/7 ভূমি দুটা একেই হ'ল, ইয়াত মাইনাস যি আছে মাইনাসটো কি হৈ যাব প্লাসৰ 9। মনত ৰাখিবা যদি আমি প্লাসৰ 9 কৰো, মাইনাসটো যদি প্লাস কৰি দিও তেন্তে কি হয় ভিতৰৰ ভগ্নাংশটো উলটি যায়। ইকুৱেল টু কি হ'ব ইয়াত 5/7 টুৱাইজ m হ'লনে, হোল টু পাৱাৰ টুৱাইজ m। এতিয়া চাবা ভূমি ইয়াত কি হৈ গ'ল একে হৈ গ'ল, ভূমি কি কৰি ললো আমি গোটেই কেইটা কি কৰি ললো একে কৰি ললো। ইয়াত লিখিলে লিখি লব পৰা ভূমি কেইটা একে কৰি লোৱা হ'ল, ভূমি কেইটা একে কৰি লোৱা হ'ল। ইয়াত চাবা এতিয়া কি হৈ আছে, এই 5/7 আৰু 5/7 ভূমি একেই মাল্টিপ্লাইত আছে, তেন্তে আমি ইয়াত অভেদ ব্যৱহাৰ কৰিব পাৰো। কি অভেদ ব্যৱহাৰ কৰিব পাৰো, a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m প্লাস n হল। তেন্তে a কি আছে আমাৰ ইয়াত 5/7 হলনে, 5/7 কেইটা আহিব এটা, আৰু a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m প্লাস n, m কিমান ইয়াত -7 প্লাস দিবা কি 9 হলনে, a টু পাৱাৰ m প্লাস n ইকুৱেল কি হ'ব 5/7 হোল টু পাৱাৰ টুৱাইজ m হল। ইয়াত ভালকৈ লক্ষ্য কৰা যে আমি ইয়াত কি কৰো, দুয়োপক্ষত চাবা দুয়োপক্ষত কি আছে ভূমি একে হয়নে, দুয়োপক্ষত 5/7 ভূমি একে, গতিকে কি হ'ব -7 প্লাস 9 ইকুৱেল টুৱাইজ m হ'ব, মানে সূচকবোৰ সমান হ'ব। ভূমি যেতিয়া দুয়োপক্ষত কি হ'ব বাওপক্ষ আৰু সোপক্ষত যদি ভূমি একে হয় তেন্তে কি হ'ব সূচকবোৰ একেই হয়, সমান হয়। ইয়াক আমি লিখিব পাৰো -7 প্লাস 9 ইকুৱেল টুৱাইজ m বুলি লিখিব পাৰো। ইয়াত কি লিখিব পাৰো আমি দুয়োপক্ষৰ কি একে, দুয়োপক্ষৰ ভূমি একে, গতিকে কি হ'ব সূচকবোৰ সমান হ'ব, গতিকে কি হ'ব সূচকবোৰ সমান হ'ব। ঠিক আছে, আমি ইয়াত লিখি ললো দুয়োপক্ষৰ কি হৈ আছে ভূমি একে, গতিকে সূচকবোৰ কি হৈছে এই চাবা সূচক কি আছে -7 প্লাস 9 আৰু টুৱাইজ m কি হৈছে সমান হৈছে। ইয়াত চাবা -7 আৰু প্লাস 9, মাইনাসে প্লাসে কি কৰি দিয়া মাইনাস কৰি দিয়া, মাইনাসে প্লাসে মাইনাস কৰিলে কি হ'ব 9 পৰা 7 গলে কিমান হ'ব 2 ইকুৱেল থাকিব কি টুৱাইজ m হল, 2 ইকুৱেল টু কিমান হল টুৱাইজ m। ইয়াত 2 আৰু m মাল্টিপ্লাইত আছে মানে পূৰণত আছে, তুমি যদি সোঁফালৰ পৰা বাওঁফালে পঠোৱা কি হৈ যাব হৰণ, কাক হৰণ কৰিব 2 হৰণ কৰিব, আৰু ইয়াত থাকিব কি m, 2 দি পেলাই 2 কেইবাৰ যাব এবাৰ হয়নে 1 হ'ব ফলাফল ইকুৱেল টু কি m, নাকাটিলেও হ'ব 1 লিখিলো আমি হল। ইয়াক আমি ইমপ্লাইজ m ইকুৱেল টু 1 বুলিও লিখিব পাৰো, কাৰণ 1 ইকুৱেল টু m ইকুৱেল টু 1 একেইটো কথা। আমাক নিৰ্ণয় কৰিব দিছিলে কি নিৰ্ণয় কৰিব দিছিলে m ৰ মান হয়নে, আমাক নিৰ্ণয় কৰি দিছিলে কি m ৰ মান কিমান, এতেকে m ৰ নিৰ্ণয় মান কি বুলি লিখিব পাৰি 1, m ৰ নিৰ্ণয় মান কিমান 1, এটো হল কি আমাৰ এনসাৰ। 7 ৰ 2 নম্বৰ কুৱেশ্যন কি দিছে চাবা, যদি 9/49 হোল টু পাৱাৰ -5 মাল্টিপ্লাই 9/49 হোল টু পাৱাৰ 7 ইকুৱেল 9/49 হোল টু পাৱাৰ -6k, তেন্তে k ৰ মান নিৰ্ণয় কৰা। হয় আগৰটো দৰে কৰিম আমি।
চাবা মই ইয়াত কি লিখি লৈছো সলিউশন গিভেন হয়নে লিখি লৈছো ইয়াত চাবা 9/49 ভূমি 9/49 ভূমি 9/49 ভূমি ভূমি তিনিটাতে কি আছে একেই আছে ইয়াত চাবা মাল্টিপ্লাই ভূমি যেতিয়া একেই থাকে পূৰণত থাকিলে আমি কি অভেদ ব্যৱহাৰ কৰো অভেদ লিখি লবা ইয়াত যিহেতু a to power m into a to power n equal a to power m plus n অভেদ ব্যৱহাৰ কৰিম ইয়াক অভেদ ব্যৱহাৰ কৰিলে কি হ'ব a to power m into a to power n a to power কি হয় m plus n m কিমান আমাৰ -5 n কিমান আমাৰ 7 তেন্তে আমি ইয়াত কি লিখিম ইমপ্লাইজ দিবা 9/49 হোল টু পাৱাৰ কি হৈ যাব -5 plus 7 ইকুৱেল কি হ'ল 9/49 হোল টু পাৱাৰ -6k হল ইয়াত চাবা এতিয়া কি কৰিম আমি 9/49 হোল টু পাৱাৰ মাইনাছে প্লাছে কি হৈ যাব মাইনাছে প্লাছে কি হৈ যাব মাইনাছে প্লাছে কি হৈ যাব -7 ৰ পৰা 5 গলে কিমান হ'ব 2 ইয়াত সাইন কাৰ ডাঙৰ প্লাছৰ তেন্তে কি হ'ব +2 ইকুৱেল কি হ'ল 9/49 হোল টু পাৱাৰ -6k হল এতিয়া চাবা ইয়াত কি আছে আমাৰ ভূমি হয়নে দুই পক্ষৰ ভূমি একেই ইয়াত চাবা 9/49 9/49 দুই পক্ষৰ কি ভূমি একেই তেন্তে আমি কি লিখিব পাৰো তেন্তে সূচকও একে হ'ব সূচকবোৰো সমান হ'ব যেতিয়া ভূমি দুই পক্ষত কি হ'ব বাওপক্ষ আৰু সোপক্ষৰ ভূমি একে হয় তেন্তে কি হয় সূচকবোৰ একে হৈ যায় ইয়াত লিখিব পাৰো 2 = -6k বুলি লিখিব পাৰো 2 কি লিখিব পাৰো -6k ইয়াত চাবা 2 ইয়াত -6 আৰু k আছে পূৰণত বাওফালৰ পৰা সোফালৰ পৰা বাওফালে আহিলে কি হ'ব হৰণ 2 ৰ তলত কি লিখিবা -6 = কি হ'ল k এটা 2 1 গুণ কিমান হল 2 2 3 গুণ কিমান হল 6 তেন্তে ইয়াত থাকিব কি আমাৰ -1 কি থাকিব 3 ইকুৱেল k ইয়াক ইমপ্লাইজ দি প্লাই আমি কি লিখিব পাৰো k ইকুৱেল কি লিখিব পাৰো k ইকুৱেল -1/3 এতেকে কি লিখিব পাৰো k এর নির্ণেয় মান কি লিখিব পাৰো k এর নির্ণেয় মান -1/3 এটাই হল आंसर Question number 7 or 3 কি চাবা যদি 1.4 whole to power 8 multiply 1.4 whole to power 5 equal 1.4 whole to power 3 multiply 1.4 whole to power k তেন্তে k এর মান নির্ণয় কৰা চাবা সলিউশন দি প্লাই গিভেন লিখি লৈছো ইয়াত চাবা ইয়াত ভূমি 1.4 মাল্টিপ্লাইত আছে হয়নে ভূমি একেই তেন্তে আমি অভেদ কি ব্যৱহাৰ কৰিব পাৰো পূৰণত থাকিলে a to power m multiply a to power n equal to কি হয় a to power m plus n অভেদ আমি ব্যৱহাৰ কৰিম এই অভেদ মতে চাবা আমি কি লিখিব পাৰো 1.4 whole to power m কিমান আমাৰ 8 plus n কিমান আমাৰ 5 equal সোপক্ষটো চোৱা 1.4 আৰু 1.4 ভূমি একে আছে তেন্তে কি হ'ব a to power m into a to power n হ'ব a to power m into a to power n m plus a to power কি হৈ যাব m plus n a কি লিখিম আমি 1.4 whole to power কি লিখিম 3 plus k হল here এই 1.4 এ থাকিব 8 plus 3 কৰি দিয়া কিমান হ'ব 13 equal 1.4 1.8 থাকিব হলে equal থাকিব কি 3 plus k 3 plus k 3 plus কি হ'ব k ইয়াত চাবা দুই পক্ষৰ কি হৈছে ভূমি একে হয়নে দুই পক্ষৰ কি হৈছে ভূমি একে তেন্তে গতিকে কি হ'ব সূচকবোৰো কি হ'ব সমান হ'ব ইয়াত তেন্তে কি লিখিব পাৰো আমি 13 equal to কি লিখিব পাৰো 3 plus k 3 plus কি লিখিব পাৰো k 13 equal to 3 plus k ইয়াত আমি লিখি দিব পাৰো যিহেতু দুই পক্ষৰ ভূমি একে গতিকে সূচকবোৰ সমান গতিকে কি হ'ব সূচকবোৰ সমান হ'ব হলে দুই পক্ষৰ ভূমি একে গতিকে সূচকবোৰ সমান হ'ব সূচক কি হৈছে সমান ইয়াতে চাবা এই 13 এ লিখিলো এই 3 plus k 3 কিহত আছে প্লাসত সোফালৰ পৰা বাওফালে আহিলে কি হ'ব মাইনাসৰ 3 ইকুৱেল টু কি হৈ যাব k 13 ৰ পৰা 3 গলে কিমান হ'ব 10 ইকুৱেল টু কি হ'ল k ইয়াক ইমপ্লাইজ দি প্লাই k ইকুৱেল টু 10 লিখিব পাৰি এতেকে কি লিখিব পাৰো
কেৰ নিৰ্ণয় মান কেৰ কি লিখিব পাৰি নিৰ্ণয় মান কিমান হ'ব 10 এনসাৰ এই হল কি আমাৰ উত্তৰ কি দিছে 7 ৰ 4 নম্বৰ কোৱেশ্চন কি দিছে চাবা m ৰ মান নিৰ্ণয় কৰা যাতে 5 টু পাৱাৰ m ডিভাইডেড 5 টু পাৱাৰ -3 ইকুৱেল টু 5 টু পাৱাৰ 5 ঠিক আছে m ৰ মান নিৰ্ণয় কৰা যাতে ইয়াত চাবা আমি কি ইয়াত কি দিছে 5 টু পাৱাৰ আমি কি লিখিলো গিভেন 5 টু পাৱাৰ m ডিভাইডেড 5 টু পাৱাৰ -3 ইয়াক আমি অভেদ ব্যৱহাৰ কৰিব পাৰো a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাছ n হল ইয়াত চাবা a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n বুলি ধৰো তেন্তে 5 আহিব m আহিব মাইনাছৰ মাইনাছ আহিল হয়নে মাইনাছ আহিব আকৌ কি আছে মাইনাছৰ 3 ইকুৱেল টু কি আছে 5 টু পাৱাৰ 5 ইয়াত আমি কি কৰিব পাৰো 5 টু পাৱাৰ m মাইনাছে মাইনাছে কি হৈ যাব প্লাছৰ 3 ইকুৱেল টু কি হৈ যাব 5 টু পাৱাৰ 5 হল ইয়াত চাবা ভূমি কি আছে দুয়োটা পক্ষত কি আছে একেই আছে ভূমি হয় বাও পক্ষ আৰু সোপক্ষত একেই আছে তেন্তে আমি কি লিখিব পাৰো ইয়াত m প্লাছ 3 ইকুৱেল টু কি হ'ব 5 কাৰণ ভূমি একে হলে কি হয় সূচকবোৰো একে হয় ইয়াত আমি কি লিখিম এতিয়া যিহেতু দুয়ো পক্ষৰ কি একে ভূমি একে দুই পক্ষৰ কি ভূমি একে গতিকে সূচকবোৰ সমান গতিকে কি হ'ব সূচকবোৰ সমান হ'ব সূচকবোৰ কি হ'ব সমান হ'ব যিহেতু দুয়ো পক্ষৰ কি ভূমি একে গতিকে সূচকবোৰ কি হ'ব সমান হ'ব ইয়াত আমি কি লিখিব পাৰো এতিয়া m ৰাখিলো হয়নে প্লাছৰ 3 বাওঁফালৰ পৰা সোঁফালে গ'লে কি হ'ব ইকুৱেল 5 মাইনাছৰ 3 হৈ যাব তেন্তে m ইকুৱেল টু কিমান পাম আমি 5 ৰ পৰা 3 গ'লে কিমান পাম 2 হয় m ৰ মান নিৰ্ণয় কৰিব দিছিলে আমাক কিহৰ মান নিৰ্ণয় কৰিছে m ৰ মান নিৰ্ণয় কৰা এতেকে m ৰ নিৰ্ণয় মান কি লিখিব পাৰো m ৰ নিৰ্ণয় মান কি হ'ব 2 m ৰ নিৰ্ণয় মান কিমান 2 এটো হল কি আমাৰ এনসাৰ